Hello everyone, welcome to my channel Assam's of Fever. 29 September 2024 ADRE পৰীক্ষাৰ গ্ৰেজুৱেট লেভেল আৰু ড্ৰাইভাৰ পোষ্টৰ লেভেলৰ বাবে আপোনালোকৰ কাৰণে কালেক্টিভ নাউন্সৰ কোৱেশ্চন কেইটামান লৈ আনিছোঁ য'ত আপোনালোকৰ অহা চান্স পুৰা আছে দুটা বা এটা আহিবই গতিকে সকলোৱে ভালদৰে ভিডিঅ'টো চাব আৰু নিজে আপোনালোকে কেইটা পাৰিলে কমেন্ট সেকশনত জনাব আৰু ভিডিঅ'টো ভাল লাগিলে সকলোৱে এটা লাইক কৰি যাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি যাব তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ First question, what is the collective noun for a group of tiger? Tiger collective noun কি হয়? ইয়াৰ শুদ্ধ অপশন ডি এম্বিউছ। টাইগাৰৰ collective noun হৈছে এম্বিউছ। ইয়াৰ আৰু এটা নাম আছে ষ্ট্ৰিক। টাইগাৰৰ দলটোক এম্বিউছ বুলি কোৱা হয় বা ষ্ট্ৰিক বুলিও কোৱা হয়। Next, what is the collective noun for a group of giraffe? জিৰাফৰ গ্ৰুপক কি কোৱা হয়? ইয়াৰ শুদ্ধ অপশন এ টাৱাৰ। জিৰাফৰ গলটো দীঘল কাৰণে ইয়াৰ গ্ৰুপটোক টাৱাৰ বুলি কোৱা হয়। নেক্সট, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ ডগ? কুকুৰৰ জাকটোক কি কোৱা হয়? ইয়াৰ শুদ্ধ অপশন চি পেক। কুকুৰৰ জাকটোক পেক বুলি কোৱা হয় আৰু ইয়াৰ অন্যান্য নাম হৈছে লিটাৰ বা কেনেল। পেক বুলিও কয়, লিটাৰ বুলিও কয় বা কেনেল বুলিও কয়। নেক্সট, এলিগেটৰৰ কালেক্টিভ নাউন কি হয়? ইয়াৰ শুদ্ধ অপশন ডি বাস্ক। এলিগেটৰৰ কালেক্টিভ নাউন হৈছে বাস্ক আৰু ইয়াৰ আন এটা নাম হৈছে কংগ্ৰেগেশ্যন। এলিগেটৰৰ দলটোক বাস্ক বুলিও কোৱা হয় বা কংগ্ৰেগেশ্যন বুলিও কোৱা হয়। নেক্সট, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ এণ্ট? পিপিৰাৰ দলটোক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশন এ কলনী। পিপিৰাৰ দলটোক কলনী বুলি কোৱা হয় আৰু ইয়াৰ আন এটা নাম হৈছে আৰ্মি বুলিও কোৱা হয়, স্বাৰ্ম বুলিও কোৱা হয়, নেষ্ট বুলি কোৱা হয়। পিপিৰাৰ দলটোক কলনী কোৱা হয়, আৰ্মি কোৱা হয়, স্বাৰ্ম কোৱা হয় আৰু নেষ্ট বুলি কোৱা হয়। এই চাৰিটা নাম মনত ৰাখিব। নেক্সট, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ বেট? বাদুলিৰ গ্ৰুপটোক কি কোৱা হয়? ইয়াৰ শুদ্ধ অপশন চি কলনী। বাদুলিৰ গ্ৰুপটোকো কলনী বুলি কোৱা হয়। নেক্সট, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ বিয়াৰ? ভালুকৰ গ্ৰুপটোক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশন এ স্লথ। ভালুকৰ গ্ৰুপটোক স্লথ বুলি কোৱা হয় আৰু ইয়াৰ আন এটা নাম হৈছে স্লিউথ। ভালুকৰ গ্ৰুপটোক স্লথ বুলি কোৱা হয় বা স্লিউথ বুলি কোৱা হয়। নেক্সট, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ বি? বিৰ মৌমাখিৰ গ্ৰুপটোক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশন চি স্বাৰ্ম। মৌমাখিৰ গ্ৰুপটোক স্বাৰ্ম বুলি কোৱা হয়। নেক্সট, চৰাইৰ দলটোক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশন বি ফ্লক। চৰাইৰ দলটোক ফ্লক বুলি কোৱা হয়। এ গ্ৰুপ অফ বাৰ্ড ইজ কল্ড ফ্লক আৰু ইয়াৰ আন এটা নাম হৈছে ফ্লাইট। চৰাইৰ দলটোক ফ্লক বুলিও কোৱা হয় বা ফ্লাইট বুলিও কোৱা হয়। নেক্সট, কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ বাফেলো। বাফেলোৰ গ্ৰুপটোক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশন এ হাৰ্ড। বাফেলোৰ গ্ৰুপটোক হাৰ্ড বুলি কোৱা হয়। নেক্সট, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ কেমেল? উটৰ দলটোক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশন ডি কেৰাভেন। উটৰ গ্ৰুপটোক কি বুলি কোৱা হয়? কেৰাভেন বুলি কোৱা হয়। নেক্সট, কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ কেট। মেকুৰীৰ গ্ৰুপটোক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশন এ ক্লাউডাৰ। মেকুৰীৰ গ্ৰুপটোক ক্লাউডাৰ বুলি কোৱা হয় আৰু ইয়াৰ অন্যান্য নাম হৈছে ক্লাষ্টাৰ বা ক্লাটাৰ। মেকুৰীৰ গ্ৰুপটোক ক্লাউডাৰ কোৱা হয়, ক্লাষ্টাৰ কোৱা হয় বা ক্লাটাৰ কোৱা হয়। নেক্সট, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ চিতাহ? চিতাহ গ্ৰুপটোক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশন চি কোৱালিশ্যন। চিতাহ গ্ৰুপটোক কোৱালিশ্যন বুলি কোৱা হয়। নেক্সট, কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ চিকেন। মুৰ্গীৰ দলটোক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশন বি ব্ৰুড। ইয়াৰ আৰু এটা নাম হৈছে ফ্লক। মুৰ্গীৰ দলটোক ব্ৰুড বুলি কোৱা হয় বা ফ্লক বুলিও কোৱা হয়। নেক্সট, কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ ক্ৰকডাইল। ক্ৰকডাইলৰ কালেক্টিভ নাউনটোক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশন চি কংগ্ৰেগেশ্যন। ক্ৰকডাইলৰ
কালেক্টিভ নাউনটো কি বুলি কোৱা হয় কংগ্ৰেগেশ্যন নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ ক্ৰো কাউৰীৰ গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপশ্যন এ মাৰ্ডাৰ কাউৰীৰ গ্ৰুপটোক মাৰ্ডাৰ বুলি কোৱা হয় নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ ডিয়াৰ ডিয়াৰৰ কালেক্টিভ নাউনটো কি বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপশ্যন চি মব হৰিণৰ দলটো কি বুলি কোৱা হয় মব বুলি কোৱা হয় আৰু ইয়াৰ অন্যান্য নামকেইটা হৈছে বাঞ্চ হাৰ্ড বা ৰেংগল ডিয়াৰক চাৰিটা নামেৰে জনা যায় কি আছে মব বুলিও জনা যায় বাঞ্চ হাৰ্ড বা ৰেংগল এই চাৰিটা নামেৰে মবক ডিয়াৰক জনা যায় হৰিণক জনা যায় আপোনালোকে এই চাৰিটা নাম মনত ৰাখিব নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ ডলফিন ডলফিনৰ গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপশ্যন ডি স্কুল ডলফিনৰ গ্ৰুপটোক স্কুল বুলি কোৱা হয় নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ ডংকি ডংকিৰ গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপশ্যন ডি ধ্ৰুৱ ডংকিৰ গ্ৰুপটোক কি বুলি কোৱা হয় ধ্ৰুৱ বুলি কোৱা হয় নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ ডাক ডাকৰ গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপশ্যন বি ফ্লক ডাকৰ গ্ৰুপটোক ফ্লক বুলি কোৱা হয় হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ এলিফেণ্ট হাতীৰ জাকটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপশ্যন এ পেৰেট হাতীৰ জাকটোক পেৰেট বুলি কোৱা হয় নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ ফিছ মাছৰ দলটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপশ্যন চি স্কুল মাছৰ দলটো স্কুল বুলি কোৱা হয় নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ ফক্স শিয়ালৰ গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপশ্যন বি লেছ শিয়ালৰ গ্ৰুপটোক লেছ বুলি কোৱা হয় ইয়াৰ আন এটা নাম হৈছে স্কাল্ক শিয়ালৰ গ্ৰুপটোক লেছ বুলি কোৱা হয় বা স্কাল্ক বুলি কোৱা হয় নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ ফ্ৰগ ভেকুলীৰ গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপশ্যন চি আৰ্মি ভেকুলীৰ গ্ৰুপটোক আৰ্মি বুলি কোৱা হয় ভেকুলীৰ অন্যান্য নামকেইটা হৈছে কলনী বুলি কোৱা হয় বা নট বুলি কোৱা হয় ভেকুলীক আৰ্মি কোৱা হয় কলনী কোৱা হয় বা নট বুলি কোৱা হয় এই তিনিটা নাম মনত ৰাখিব ইয়াক ট্ৰিপ বুলিও কোৱা হয় বা হাৰ্ট বুলিও কোৱা হয় ছাগলীক ট্ৰাইব বুলিও কোৱা হয় ট্ৰিপ বুলিও কোৱা হয় বা হাৰ্ট বুলি কোৱা হয় এই তিনিটা নাম মনত ৰাখিব নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ গৰিলা গৰিলাৰ দলটোক কি বুলি কোৱা হয় গৰিলাৰ দলটোক বেণ্ড বুলি কোৱা হয় নেক্সট কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ হিপপটমাছ জলহস্তীৰ জাকটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপশ্যন বি ব্লড জলহস্তীৰ জাকটোক ব্লড বুলি কোৱা হয় নেক্সট কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ হৰ্চ ঘোঁৰাৰ দলটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধতৰ অপশ্যন ডি ষ্ট্ৰিং ঘোঁৰাৰ দলটোক ষ্ট্ৰিং বুলি কোৱা হয় ঘোঁৰাৰ আন নামকেইটা হৈছে হেৰাছ হাৰ্ড ষ্টেবল এই চাৰিটা নাম আপোনালোকে মনত ৰাখিব নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ হাইনা হাইনাৰ গ্ৰুপটো কি বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপশ্যন চি কেকল হাইনা গ্ৰুপটোক কেকল বুলি কোৱা হয় নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ কাংগাৰু কাংগাৰু গ্ৰুপটোক কি বুলি কোৱা হয় কাংগাৰুৰ আন নামকেইটা হৈছে ট্ৰুপ বা কোৰ্ট কাংগাৰুক ট্ৰুপ বুলি কোৱা হয় বা কোৰ্ট বুলিও কোৱা হয় নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ লিপাৰ্ড লিপাৰ্ডৰ কালেক্টিভ নাউন কি হয় ইয়াৰ শুদ্ধটো অপশ্যন চি লিপ লিপাৰ্ডৰ কালেক্টিভ নাউন হৈছে লিপ নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ লায়ন লায়নৰ গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপশ্যন ডি প্ৰাইড লায়নৰ গ্ৰুপটোক প্ৰাইড বুলি কোৱা হয় হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ মাংকি বান্দৰৰ দলটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপশ্যন বি কাৰ্টলোড বান্দৰৰ দলটোক কাৰ্টলোড বুলি কোৱা হয় আৰু ইয়াৰ অন্যান্য নামকেইটা হৈছে
ট্ৰুপ বুলিও কোৱা হয় বা বেৰেল বুলিও কোৱা হয় বান্দৰৰ কাৰ্টলোড ট্ৰুপ বা বেৰেল বুলি কোৱা হয় নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ দ্য গ্ৰুপ অফ মাউচ নিগনি গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ অপশ্যন এ মিছচেফ নিগনি দলটোক মিছচেফ বুলি কোৱা হয় নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ দ্য গ্ৰুপ অফ অষ্ট্ৰিচ অষ্ট্ৰিচৰ গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ অপশ্যন চি ট্ৰুপ অষ্ট্ৰিচৰ গ্ৰুপটোক ট্ৰুপ বুলি কোৱা হয় নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ পাণ্ডা পাণ্ডা গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি এম্বেৰেছমেণ্ট পাণ্ডাৰ গ্ৰুপটোক এম্বেৰেছমেণ্ট কোৱা হয় নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ পেৰট ভাটৌ চৰাইৰ গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ অপশ্যন এ কোম্পানী ভাটৌ চৰাই গ্ৰুপটোক কোম্পানী বুলি কোৱা হয় নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ ৰেবিট শহাপহুৰ গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ অপশ্যন ডি ৱাৰেন শহাপহুৰ গ্ৰুপটোক ৱাৰেন বুলি কোৱা হয় নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ ৰাইন'চৰাছ ৰাইন'চৰাছৰ গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ অপশ্যন বি ক্ৰেছ গড়ৰ গ্ৰুপটোক ক্ৰেছ বুলি কোৱা হয় হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ শাৰ্ক শাৰ্কৰ গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ অপশ্যন চি চিভাৰ শাৰ্কৰ গ্ৰুপটোক চিভাৰ বুলি কোৱা হয় নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ শ্বিপ ভেড়া ছাগলীৰ গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ অপশ্যন এ ড্ৰফ ভেড়া ছাগলীৰ গ্ৰুপটোক ড্ৰফ বুলি কোৱা হয় নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ স্নেক সাপৰ গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ অপশ্যন চি বেট সাপৰ গ্ৰুপটোক বেট বুলি কোৱা হয় ইয়াৰ অন্যান্য নামকেইটা হৈছে ডেন পিট নেষ্ট সাপৰ গ্ৰুপটোক বেট বুলি কোৱা হয় ডেন বুলি কোৱা হয় পিট বুলি কোৱা হয় নেষ্ট বুলি কোৱা হয় এই গোটেইকেইটা নাম মনত ৰাখিব নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ স্পেৰ ঘনচিৰিকাৰ গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ অপশ্যন বি হষ্ট ঘনচিৰিকাৰ গ্ৰুপটোক হষ্ট বুলি কোৱা হয় নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ স্পাইডাৰ স্পাইডাৰৰ গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ অপশ্যন ডি ক্লাষ্টাৰ মকৰাৰ গ্ৰুপটোক ক্লাষ্টাৰ বুলি কোৱা হয় ইয়াৰ আন এটা নাম হৈছে ক্লাটাৰ মকৰ গ্ৰুপটোক ক্লাষ্টাৰো কয় আৰু ক্লাটাৰো কয় তো এই দুটা নাম মনত ৰাখিব নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ স্ৱান ৰাজহাঁহৰ গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ অপশ্যন এ বেভি ৰাজহাঁহৰ গ্ৰুপটোক বেভি বুলি কোৱা হয় ইয়াৰ লগতে ইয়াৰ আন এটা নাম হৈছে ৱেটছ বা ফ্লাইট ৰাজহাঁহক বেভি বুলিও কোৱা হয় ৱেটছ বুলিও কোৱা হয় বা ফ্লাইট বুলিও কোৱা হয় এই তিনিটা নাম মনত ৰাখিব নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ টাৰ্টল টাৰ্টলৰ গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ অপশ্যন চি বেল টাৰ্টলৰ গ্ৰুপটোক বেল বুলি কোৱা হয় নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ ৱেল তিমি মাছৰ গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ অপশ্যন বি স্কুল তিমি মাছৰ গ্ৰুপটোক স্কুল বুলি কোৱা হয় নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ য়াক য়কৰ গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ অপশ্যন এ হাৰ্ট য়কৰ গ্ৰুপটোক হাৰ্ট বুলি কোৱা হয় নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ জেব্ৰা জেব্ৰা গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ অপশ্যন চি ক্ৰছিং জেব্ৰা গ্ৰুপটোক ক্ৰছিং বুলি কোৱা হয় ইয়াৰ অন্যান্য নামকেইটা আমি জানি লওঁ জেব্ৰা গ্ৰুপটোক আৰু কি দিয়ে জনা যায় ডেজেল ডেজেল নামেৰে জনা যায় হাৰ্ট নামেৰে জনা যায় আৰু জিল নামেৰে জনা যায় জেব্ৰা গ্ৰুপটোক ক্ৰছিং ডেজেল হাৰ্ট আৰু জিল এই চাৰিটা নামেৰে গ্ৰুপটোক জনা যায়
গতিকে আপোনাৰ সকলোৱে মনত ৰাখিব জেব্ৰা গ্ৰুপটোক এই 4টা নামেৰে জনা যায়। গতিকে আজিৰ এই গোটেইকেইটা কুৱেশ্যন আপোনাৰ সকলোৰে কাৰণে খুব ইম্পৰ্টেণ্ট হয়, কাৰণ কুৱেশ্যনত ইয়াৰ ভিতৰত যিকোনো দুটা বা এটা কমন পৰিব। গতিকে ভিডিঅ'টো সকলোৱে ভালদৰে চাব আৰু ভিডিঅ'টো সকলোৱে এটা লাইক কৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। গতিকে আজি ভিডিঅ'টো সামৰিলোঁ। নেক্সট আৰু নতুন টপিকৰ ওপৰত নতুন কুৱেশ্যনৰ ওপৰত লগ পাম।